একাডেমিক লাৰ্ণিংছৰ ফালৰ পৰা মই আজি আকৌ আপোনালোকক ওয়েলকাম কৰিছো। আজি আমি সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। সেন্টেন্স বিভিন্ন কাৰণত বিভিন্ন ধৰণে ভাগ কৰা হয়, কেটেগৰাইজ কৰা হয়। ইয়াৰ ফাংচন হিচাপে আমি পাঁচটা ভাগ পাইছিলো। সিম্পল assertive sentence, interrogative, এনেকৈ imperative, exclamatory, optative। কিন্তু সেন্টেন্সৰ যেটো স্ট্ৰাকচাৰ গঠন অনুযায়ী ইহঁতক আকৌ আমি তিনটা ভাগত বেলেগকৈ জানো। তিনটা ভাগত এই তিনটা হৈছে কি simple, complex আৰু compound। এতিয়া simple, complex, compound কি মই সমুখে আপোনালোকক পুনৰ এবাৰ ৰিমাইন্ড কৰি দিছো। আপোনালোকে এইবোৰ পাইছে অলৰেডি জানিছিলে, কিন্তু মই সচৰাচৰ এইবোৰ যিবিলাক গ্ৰামাৰৰ নেৰেটিভ বিলাক পাহৰি যাওঁগৈ। সিম্পল সেন্টেন্স বুলি ক'লে আমাৰ সিম্পল ওয়ান ক্লজ বুলি ক'লে আমি কি বুজিছিলো? ক্লজ বুলি ক'লে আমি জানিছিলো যে সাবজেক্ট প্লাস প্ৰেডিকেট মানে তাত ভাৰ্ব থাকে, অবজেক্টও থাকে। যেতিয়া আমাৰ এটাই সাবজেক্ট আৰু এটাই প্ৰেডিকেট থাকে, ই এটা ক্লজ হয়। আৰু যিবোৰ সেন্টেন্সত মাত্ৰ এটাই ক্লজ থাকে, এটাই কথা মানে কোৱা হয়, সেইবোৰ হৈছে সকলো কি সিম্পল সেন্টেন্স। কেতিয়াবা এটা শব্দৰ দ্বাৰা, এটা ভাৰ্বৰ দ্বাৰাও এটা সেন্টেন্স হ'ব পাৰে। ফৰ এক্সাম্পল, go. This can be also a sentence, simple sentence. So imperative sentence like usually simple sentence হয় যদিহে কিবা এটাই কাম কৰিবলৈ দিয়ে। So এনেকুৱা যিমানবোৰ সেন্টেন্স আমি পাম য'ত one subject, one verb and one object. Object is not mandatory. It can be like it is raining now. This is also a simple sentence. কিন্তু কমপ্লেক্স সেন্টেন্স বা কম্পাউন্ড সেন্টেন্সত কি হয়? ক্লজ এটা নাথাকে, এটাতকৈ বেছি থাকে। উদাহৰণস্বৰূপে কমপ্লেক্স সেন্টেন্সত চাওক, this is the man who came here yesterday. I have a shirt which is green. I have a car which is white. Raju plays cricket when it is afternoon. এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ যে যেতিয়া এটো হয় তেতিয়া এটো হয়, য'ত তেওঁ গৈছিল তাত মইও গৈছো। এনেকুৱা ধৰণৰ সেন্টেন্সবোৰ সাধাৰণতে আমি কি বুলি কওঁ? কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স এটা মানে এই কাৰণে কমপ্লেক্স বুলি কোৱা হয় কাৰণ ইয়াত দুটা ক্লজ থাকে। এটা হ'ল this is the man আৰু এটা ক্লজ কি হ'ল who came here yesterday। আৰু কমপ্লেক্স সেন্টেন্সত এই যি দুটা ক্লজ থাকিব তাৰে এটা সদায় মেইন ক্লজ হয় বা প্ৰিন্সিপাল ক্লজ বুলি কওঁ বা ইন্ডিপেন্ডেন্ট ক্লজ বুলিও আমি তাক কওঁ। যিটো ক্লজ আমি এক্সট্ৰা কৰি যদি লিখো সি তাৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব। মানে তাক ইন্ডিপেন্ডেন্টলি আমি লিখিব পাৰো যে this is the man, এইজনে সেইজন মানুহ। Raju plays cricket when it is afternoon to নিলিখিলেও Raju plays cricket to ইন্ডিপেন্ডেন্টলি এটা ক্লজ বা এটা সেন্টেন্স হ'ব পাৰে। সেইবোৰ ক্লজ হৈছে মেইন ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ বা প্ৰিন্সিপাল ক্লজ। আৰু যিটো ক্লজ সেকেন্ডাৰী ক্লজটো যিটোৱে প্ৰথম ক্লজটোৰ ওপৰত ডিপেন্ড কৰে, যেনে ইয়াতে ধৰি লওক Raju plays cricket when it is afternoon. When it is afternoon টো কিহৰ ওপৰত ডিপেন্ড কৰিছে? Raju plays cricket। এই ফাৰ্স্ট ক্লজখনৰ ওপৰত ডিপেন্ড কৰিছে এই সেকেন্ড ক্লজটো। গতিকে এই সেকেন্ড ক্লজটোক আমি কওঁ সেকেন্ডাৰী ক্লজও ক'ব পাৰো, সাবঅৰ্ডিনেট ক্লজ বুলি ক'ব পাৰো বা ডিপেন্ডেন্ট ক্লজ বুলি ক'ব পাৰো। এটো যদি ইন্ডিপেন্ডেন্ট, এটো ডিপেন্ডেন্ট, এটো যদি প্ৰিন্সিপাল, এটো হৈছে সাবঅৰ্ডিনেট ক্লজ বা এটো যদি মেইন ক্লজ বুলি কওঁ, এটো হ'ল সেকেন্ডাৰী ক্লজ। গতিকে ক্লজ এটা কথা দুটাই থাকিব লাগিব বুলি কথা নাই, তাতকৈ বেছিও ক্লজ থাকিব পাৰে। কিন্তু এই দুটা ক্লজ জইন হয় কোনবোৰ শব্দৰ সহায়ত? এই ৰেড কালাৰ যিবোৰ শব্দ লিখা আছে, এইবোৰ শব্দৰ সহায়ত এই দুটা ক্লজ জইন হয়, ইটোৰ লগত সিটো কানেক্টেড হয়। ইয়াত who টো this is the man who came here yesterday, এইজনে সেইজন মানুহ যিজন ইয়ালৈ যোৱাকালি আহিছিল। গতিকে ইয়াত কানেক্টিভিটি যিটো আনিলে আনা ৱৰ্ডটো হৈছে who। ঠিক তেনেকৈ why, this is why he told me to do so. This is why, এই কাৰণে তেওঁ মোক এইটো কৰিবলৈ কৈছিল। আৰু ইয়াত মন কৰিব কমপ্লেক্স সেন্টেন্সত আপুনি দুটা ক্লজ পাব। আৰু দুটা ক্লজ যেতিয়া আমি সদায় দুটা কিউ পাম, দুটা ভাৰ্বো পাম। সাবজেক্টটো দুটা থাকিব পাৰে বা নাথাকিব পাৰে, কিন্তু ভাৰ্ব আমি দুফালে দুটা ভাৰ্ব পাম। That means this is
কমপ্লেক্স সেন্টেন্স গতিকে এইখিনি চাওক হু হোৱাই হুইচ ৱেৰ when while what how then WHO গোটেইখিনি শব্দ প্লাস before after as soon as long as since till until unless এই গোটেইবোৰ শব্দই কি কৰিব দুটা ক্লজক ইটোৰ লগত আনটো ৰিলেট কৰিব আৰু কেনেকৈ ৰিলেট কৰে এটা সদায় ইন্ডিপেন্ডেন্ট ক্লজ থাকে আৰু এটা তাৰ ওপৰত ডিপেন্ডেন্ট ক্লজ এটা থাকে ঠিক আছে কমপ্লেক্স সেন্টেন্সত সদায় এটা ক্লজৰ ওপৰত ডিপেন্ড কৰি আৰু এটা ক্লজ যেতিয়া এড হ'ব তেতিয়া সেই সেন্টেন্সবোৰক আমি কি বুলি কম কমপ্লেক্স সেন্টেন্স বুলি কম অন্যহাতে কম্পাউন্ড সেন্টেন্সতো আপোনাৰ এটাতকৈ বেছি ক্লজ থাকিব কিন্তু এই ক্লজ বিলাক দুয়োটা ইন্ডিপেন্ডেন্ট হ'ব দুয়োটা ক্লজে আমি কি কৰিব পাৰো এক্সট্ৰা কৰি লিখিব পাৰো দুয়োটা ইন্ডিপেন্ডেন্ট ক্লজ তাক মাত্ৰ কিহে জয়েন কৰিছে কনজাংচনে and these conjunctions can be and but or also not only but also as well as for so neither either neither nor only otherwise else still yet however therefore these are all conjunctions যেতিয়া conjunctioner use কৰি আমি দুটা extra sentence অক এটা sentence কৰো বা দুটা extra clause অক এটা sentence অক সামৰি লওঁ তেতিয়া সেইবোৰ sentence অক কোৱা হয় compound sentence কিছুমান এনেকুৱা ৱৰ্ডো আছে যিবোৰ ৱৰ্ড কনজাংচন হিচাপে ইউজ হয় আৰু কেতিয়াবা এটা ক্লজৰ লগত আনটো ক্লজ ৰিলেট কৰিবলৈও ইউজ কৰা হয় গতিকে এইবোৰক এই তলত যিকেইটা আছে ইফ ডোড অলদো বিকজ এই কেইটা ৱৰ্ডে আকৌ কম্পাউণ্ড আৰু কমপ্লেক্স দুই ধৰণৰ সেন্টেন্সতে আমি দেখিবলৈ পাওঁ গতিকে মোটামুটিকৈ ক'ব গ'লে সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স আৰু কম্পাউণ্ড সেন্টেন্স এই তিনি ধৰণৰ সেন্টেন্স আমি পাওঁ সিম্পল সেন্টেন্সত এটাই ক্লজ থাকে কমপ্লেক্স সেন্টেন্সত দুটা ক্লজ থাকে য'ত এটা মেইন ক্লজ হয় বা ইন্ডিপেন্ডেন্ট ক্লজ হয় আৰু তাক ওপৰত ডিপেন্ড কৰি অন্য এটা ক্লজ হয় আৰু কম্পাউণ্ড সেন্টেন্সত কমপ্লিট বেলেগ দুটা আমি ক্লজ পাওঁ কিন্তু এটা কথা এই বেলেগ ক্লজ কেইটা আমি সিম্পল কৰিব পাৰোঁ উদাহৰণস্বৰূপে He is honest. Full stop. He is poor. But he is poor. He is honest. এই দুইটা হৈছে এটা সিম্পল সেন্টেন্স দুইটা এক্সট্রা ক্লজ কিন্তু এটো যেতিয়া আমি কনজাংশন লগাই বাট লগাই যেতিয়া এটা পজিটিভ কওঁ এটা নেগেটিভ কওঁ তেতিয়া আমি বাট লগাও যদি দুইটাই পজিটিভ বা দুইটাই নেগেটিভ হয় তেতিয়া আমি এন্ড লগাও গতিকে যেতিয়া মই এটা জয়েন কৰিম তেতিয়া মই এই সাবজেক্ট দুটা দুইবাৰ মই এনেকৈ নিলিখো যে হি ইজ অনেষ্ট বাট হি ইজ পোৰ এটা দুবাৰ মই ইজ বা হি ইউজ নকৰো গতিকে ইন দ্যাট কেস দেখিবলৈ যেতিয়া সেন্টেন্সটো এটা সিম্পল সেন্টেন্সৰ নিচিনাই হ'ব য'ত এটাই ভাৰ্ব থাকিব যেনে হি ইজ পোৰ বাট অনেষ্ট বা হি ইজ অনেষ্ট বাট পোৰ দুইটা সেন্টেন্স ইয়াত সোমাই গৈছে কিন্তু দেখাত ই এটা ক্লজ যেনে লাগিছে কিন্তু এই যেতিয়া বাট এন্ড আদি ব্যৱহাৰ হ'ব তেতিয়া আমি জানিব লাগিব যে these are all compound sentence সব সেন্টেন্স এনেকৈ কমপ্লিট সেপাৰেট নহ'ব পাৰে গতিকে এইখিনি আছিল সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স আৰু কম্পাউণ্ড সেন্টেন্সৰ ৰুলছ ডেফিনেশ্যন আহক কেইটামান এমসিকিউ চাওঁ আমি এই ৰিলেটেড কেনেকুৱা ধৰণৰ এমসিকিউ আমাৰ এক্সামত আহিব পাৰে Okay, let's see these MCQs. মই সবতে অপশন লিখা নাই এটা অপশন দিছো কাৰণ ম্যাক্সিমাম কোৱেশ্চনৰ অপশনত আপোনাৰ এইকেইটাই থাকিব অপশনত সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্স কমপ্লেক্স সেন্টেন্স গতিকে মই বাৰে অপশনবোৰ লিখা নাই সো ফাৰ্স্ট টু সাব ডোন্ট গো নিয়াৰ এ মুভিং ট্ৰেইন সাব সেন্টেন্স টু যদি আপোনাৰ ইম্পাৰেটিভ সেন্টেন্স যেন দেখিছে ইম্পাৰেটিভ সেন্টেন্স বুলি আমি কোনটো সেন্টেন্স বুজি পাওঁ যিবোৰ সেন্টেন্সত ৰিকুৱেষ্ট অৰ্ডাৰ বা এনেকুৱা ধৰণৰ কথা কোৱা হয় সাজেশন এনেকুৱা ধৰণৰ কথা কোৱা হয় সো দিস ইজ এ সাজেশন ডোন্ট গো নিয়াৰ এ মুভিং ট্ৰেইন এটা কথাই কৈছে যে মুভিং ট্ৰেইনৰ ওচৰত নাযাবা ইয়াত ক্লজ এটাই আছে সিঙ্গল ক্লজ গতিকে আনডাউটেডলি the answer is here simple sentence don't go near a moving train this is the verb this is helping verb
don't go near a moving train. While the pupil came, Rahul sneaked in through the window. The student খিনি যেতিয়া আহিছিলে ৰাহুলে খিৰিকীৰে পলাই গুচি গৈছিলে. While এই while wordটোৰ পৰা আমি গম পাব লাগিব যে এইটো হৈছে কমপ্লেক্স. মই যেতিয়া ইয়াৰ আগৰ হেৰিখনত চাৰ্টখনতে আপোনালোকক কৈছিলোঁ যে WH থকা যিবোৰ ৱৰ্ড what which when where while এইবিলাক কানেক্টিভিটি যেতিয়া ইউজ হয় তেতিয়া আমি এইটো কি বুলি গম পাম কমপ্লেক্স সেন্টেন্স. So the answer of question number 2 is complex sentence. আৰু ইয়াত চাওক দুটা ক্লজ আছে. While the pupil came, ল'ৰাছোৱালীখিনি যেতিয়া আহিছিল, Rahul sneaked in through the window. ৰাহুলে খিৰিকীৰে পলাই গুচি গৈছিলে. ইয়াত চাওক দুটা ক্লজ আছে. আমি পুনৰ let's go back to the principles, the main rules. The main rule to কি আছিল complex sentence দুটা মিনিমাম দুটা ক্লজ থাকিব. এটা ক্লজ কি হ'ব ইন্ডিপেন্ডেন্ট ক্লজ হ'ব. তাৰমানে এটা সেন্টেন্স এটা পাৰ্ট এটা ক্লজ আমি যদি অকলশৰে লিখো সিঙ্গল কৰি লিখো তেতিয়া তাৰ কমপ্লিট মিনিং থাকিব আৰু সেইটো ইন্ডিপেন্ডেন্ট পাৰ্ট হৈছে এইখিনি. Rahul sneaked in through the window. Rahul sneaked in through the window. ৰাহুলে খিৰিকীৰে পলাই গুচি গৈছিলে. আৰু ডিপেন্ডেন্ট ক্লজ বা সেকেন্ডাৰী ক্লজ বা সাবঅৰ্ডিনেট ক্লজ হৈছে এইখিনি. While the people came, ল'ৰাছোৱালীখিনি যেতিয়া ষ্টুডেন্টছ খিনি যেতিয়া আহিছিল, এইখিনি অকলশৰে যদি মই লিখো তাৰ পৰা কোনো কমপ্লিট মিনিং নোলায়. ল'ৰাছোৱালীখিনি যেতিয়া আহিছিল তেতিয়া কি হৈছিল, তেতিয়া যিটো হৈছিল সেইটো হৈছে মেইন ক্লজ. সো এই ক্লজটোৱে কাৰ ওপৰত ডিপেন্ড কৰিছে, ইয়াৰ ওপৰত ডিপেন্ড কৰিছে. গতিকে কমপ্লেক্স সেন্টেন্সৰ যিটো ৰুল ডেফিনেশ্যন, সেই ডেফিনেশ্যনটো ভালকৈ বুজি পোৱাটো বহুতেই প্ৰয়োজনীয়. I want to go to the gym yet I don't go there. মই ক'ত যাব বিচাৰো, মই জিম যাব বিচাৰো কিন্তু মই এতিয়াও জিমত যোৱা নাই. তো ইয়াত yet টো হৈছে এটা কি কনজাংকশন আৰু এই কনজাংকশনটোৱে এই দুটা পাৰ্টক জইন কৰিছে যে মই জিম যাব বিচাৰো কিন্তু মই জিম যোৱা নাই. যদি ভালকৈ যদি চাই দেখিব যে ইয়াত দুয়োটা ক্লজ হৈছে ইন্ডিপেন্ডেন্ট ক্লজ আৰু ইয়াত কম্পাউণ্ডৰ নেচাৰটো দেখাইছে. গতিকে কম্পাউণ্ডৰ ৱৰ্ড কোনবিলাক আছিলে, কনজাংকশন বিলাক. কনজাংকশনবোৰ কোনবোৰ আছিলে, এণ্ড, বাট, অৰ, মনত পেলাওক এইবিলাক এণ্ড, বাট, অৰ আৰু এনেকুৱা বহুত আছিলে. তাৰ লগত এটা আছিলে yet, আমাৰ আগৰ স্ক্ৰীনখনত আপোনালোকে দেখিব পাইছিলে. গতিকে এইটো হ'ব কি আনসাৰ compound sentence. Yet আছে. Maya should not handle this situation. Maya should not handle this situation. Only one clause. এটাই ক্লজ আছে. যেতিয়া এটাই ক্লজ থাকে তেতিয়া আমি হেতু কি বুলি গম পাম, simple sentence. One clause, one information. Paul and Stephen never attend the party. ইয়াত চাওক ইয়াত আমি and দেখিছো, ইয়াত and আছে. and দেখা পোৱাৰ লগে লগে আপোনালোকে ভাবিব পাৰে যে এইটো কম্পাউণ্ড নেকি, কাৰণ ইয়াত কি আছে and আছে, কনজাংকশন আছে. কিন্তু তেনেকৈ ল'লে আপোনালোকৰ ভুল হ'ব, কাৰণ ইয়াত এই দুইটা মিলিহে এটা সাবজেক্ট হৈছে. ইয়াত সাবজেক্ট দুটা পাউল আৰু ষ্টিফেন, but the verb is single, activity is single, information is single, clause is single. One clause. Paul and Stephen never attend the party. এটাই ক্লজ আছে. পাউল আৰু ষ্টিফেনৰ সাবজেক্ট দুটা বেলেগ বেলেগ, এক্টিভিটি যোনে কৰিছে তেওঁলোক বেলেগ বেলেগ, কিন্তু দুইজনে কাম একেটাই কৰিছে. গতিকে ইয়াত ক্লজ হৈছে এটাই. এতিয়া মই যদি কওঁ যে মই আৰু মোৰ বন্ধু এজনে ভাত খাই আছো, ইয়াৰ এক্টিভিটি এটাই যে আমি ভাত খাই আছো. that means আমি. ইয়াত পাউল এণ্ড ষ্টিফেন লগ লাগি কি হ'ব, দে. এতিয়া যদি ইয়াত পাউল এণ্ড ষ্টিফেন নিলিখি যদি দে লিখিলেহেঁতেন, দে নেভাৰ এটেণ্ড দ্য পাৰ্টি, তেতিয়াতো আপুনি স্পষ্টকৈ ক'লে হয় যে দিছ ইজ চিম্পল চেণ্টেন্স. কিন্তু ইয়াত পাউল এণ্ড ষ্টিফেনটো এণ্ড লগোৱাৰ কাৰণে কনফিউজ হ'ব পাৰে, কিন্তু ডোন্ট কনফিউজ, দিছ ইজ চিম্পল চেণ্টেন্স.
মনে ৰাখিব এণ্ড বাট আদি জাতীয় শব্দবিলাক দুটা ক্লজৰ মাজত থাকিব লাগিব সাবজেক্ট দুটাৰ মাজত থাকিলে নহব What is a sentence that has independent clause and at least one dependent clause কোনবোৰ সেন্টেন্সৰ minimum এটা independent clause থাকিব লাগিব আৰু এটাতকৈ বেছি বা এটা dependent clause থাকিব লাগিব কোনবোৰ সেন্টেন্সৰ আমি অলৰেডি এইখিনি কথা ডিসকাস কৰিছো এটো হ'ব কি কমপ্লেক্স সেন্টেন্স complex A single independent clause is simple sentence. Option or egeta ase bole bhabi lok protective question or Although he ate food, he was still hungry. Jodiu he bhat khaisil তাৰ ভুক লাগিয়ে আছিল তাৰ তেতিয়াও ভুক লাগি আছিল এইখিনি হৈছে কি এইখিনি হৈছে তাৰ তেতিয়াও ভুক লাগি আছিল ইন্ডিপেন্ডেন্ট ক্লজ যদিও সি ভাত খাইছিল সেন্স টু কমপ্লিট হোৱা নাই যদিও সি ভাত খাইছিল তে কি গতিকে এইখন হৈছে কি ডিপেন্ডেন্ট ক্লজ এতিয়া আপুনি কক যেতিয়া এটা sentence or a independent clause থাকিব এটা dependent clause থাকিব তেতিয়া কি হ'ব complex sentence গতিকে এনে ধৰণে আমাৰ MCQ বোৰ আহিব এনেকৈ আমি শর্ট আউট কৰিব লাগিব sentence কি simple কি complex কি compound কি ভালদৰে যদি আপোনালোকে বস্তুটো বুজি লয় আৰু কোনবোৰ ওয়াৰ্ডে ডিফাইন কৰিব যে এটো simple complex of to তেনেকুৱা নিৰ্দিষ্ট ওয়াৰ্ডৰ কথা নাহি কমপ্লেক্স আৰু কম্পাউণ্ডৰ আহে এই ওয়াৰ্ডখিনি আপোনালোকে যদি মনত ৰাখিব পাৰে তেতিয়া আপোনালোকে সহজে অনায়াসে MCQ বোৰ কৰিব পাৰিব গতিকে এইখিনি আছিল যে আমাৰ সেন্টেন্সৰ বিষয়ে আলোচনা সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ড ভিডিওটো চাব ভালকৈ আপোনালোকৰ হেল্প হ'ব বুলি আশা কৰিছো আৰু যদি আপোনালোকে ইয়াৰ পৰা কিবা ভাল হেৰি পাইছে ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব